আকাশবাণী গুৱাহাটী ডিব্ৰুগড় সন্ধিয়া 6 বজাৰ বাতৰি পঢ়িছো গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীয়ে। দেশৰ 10খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চলৰ মুঠ 96টা সমষ্টিত আজি পুৱা 7 বজাৰ পৰা লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিছে। দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য অনুসৰি দিনৰ 5 বজা পৰ্যন্ত সমগ্ৰ দেশত 62.31% অধিক ভোটদান সম্পন্ন হৈছে। অন্ধ্ৰপ্ৰদেশত 68% অধিক, বিহাৰত 54% অধিক, জম্মু কাশ্মীৰত প্ৰায় 36%, ঝাৰখণ্ডত 63.14%, মধ্যপ্ৰদেশত 68%, মহাৰাষ্ট্ৰত 52.49%, ওড়িশাত 62.96%, তেলেংগানাত 61.16%, উত্তৰ প্ৰদেশত 56.35% আৰু পশ্চিমবংগত 75.66% ভোটদান হোৱাৰ তথ্য পোৱা গৈছে। নিৰ্বাচন আয়োগে ভোটদানৰ হাৰ বৃদ্ধি কৰাৰ উদ্দেশ্যে তেলেংগানাত 17টা সংসদীয় সমষ্টিৰ ঠাই বিশেষে ভোটদানৰ সময়সীমা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। আজি ভোটগ্ৰহণ হোৱা 96টা সমষ্টিৰ ভিতৰত অন্ধ্ৰপ্ৰদেশৰ 25টা, তেলেংগানাৰ 17টা, উত্তৰ প্ৰদেশৰ 13টা, মহাৰাষ্ট্ৰৰ 11টা, মধ্যপ্ৰদেশ আৰু পশ্চিমবংগৰ 8টাকৈ, বিহাৰৰ 5টা, ওড়িশা আৰু ঝাৰখণ্ডৰ 4টাকৈ আৰু কেন্দ্ৰশাসিত অঞ্চল জম্মু কাশ্মীৰৰ এটা সমষ্টি আছে। এই পৰ্যায়ৰ বাবে মুঠ 1717গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। লোকসভাৰ চতুৰ্থ পৰ্যায়ৰ সমান্তৰালভাৱে অন্ধ্ৰপ্ৰদেশৰ 175জনীয়া বিধানসভাৰ আটাইকেইখন আসন আৰু ওড়িশা বিধানসভাৰ 147খন আসনৰ 28খনৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ সুকলমে সম্পন্ন কৰাৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ 1,92,000 ভোটগ্ৰহণ কেন্দ্ৰত 19 লাখৰো অধিক নিৰ্বাচনী বিষয়া নিয়োগ কৰা হৈছে। কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বিৰুদ্ধে আজীৱন যুঁজ দিয়া বিৰুবেলা ৰাভাই আজি পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটেলত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰে 2021 চনত দেশৰ চতুৰ্থ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছিল। সমাজত প্ৰচলিত কুসংস্কাৰ, ডাইনী প্ৰথাৰ বিৰুদ্ধে 2 দশকৰো অধিক কাল যুঁজ দি অহা বিৰুবেলা ৰাভা সমাজৰ একাংশ লোকৰ অন্যায়ৰ বলি হোৱা নিৰীহ লোকসকলৰ বাবে সাহসৰ শিক্ষা, সকাহৰ অন্য নাম আছিল। 1954 চনত গোৱালপাৰা জিলাৰ ঠাকুৰভিলাত জন্মগ্ৰহণ কৰা এইগৰাকী প্ৰগতিকামী মহিলাই সমাজত প্ৰচলিত কুসংস্কাৰৰ বিৰুদ্ধে সচেতনতা সৃষ্টিৰ বাবে আজীৱন প্ৰচেষ্টা চলাইছিল। আজি বিয়লি ৰাভাৰ নচৰ দেহ বাসগৃহলৈ অনাৰ পথত দুধনৈ পৰিদৰ্শন বঙলাত ৰাভা হাছং সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ৰাজহুৱা শ্মশানত অসম চৰকাৰৰ হৈ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু গোৱালপাৰা জিলাৰ আয়ুক্ত খনীন্দ্ৰ চৌধুৰীয়ে তেওঁক শেষ শ্ৰদ্ধা জনায়। ইয়াৰ পাছতে ৰাষ্ট্ৰীয় মৰ্যাদাৰে তেওঁক শেষকৃত্য সম্পন্ন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিৰুবেলা ৰাভাৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিৰুবেলা ৰাভাৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি বুলি সামাজিক মাধ্যমযোগে শোকবাৰ্তা প্ৰেৰণ কৰিছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান অহা 31 মেৰ পৰা দেশী বিদেশী পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। পূৰ্বে উদ্যান কৰ্তৃপক্ষই 15 মেত ৰাষ্ট্ৰীয় উদ্যানখনৰ জীপ ছাফাৰী বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰিছিল যদিও পাছত পৰ্যটকৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি 31 মে পৰ্যন্ত এই সময়সীমা বৃদ্ধি কৰিছিল। ইতিমধ্যে যোৱা 1 মেৰ পৰা উদ্যানখনত হাতী ছাফাৰী বন্ধ কৰি দিয়া হৈছে। উল্লেখযোগ্য যে 2023-24 পৰ্যটন বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিবলৈ সক্ষম হয়। এই পৰ্যটন বৰ্ষটোত বৰ্তমানলৈকে 30,919 গৰাকী বিদেশী পৰ্যটককে ধৰি 3,27,490 গৰাকী পৰ্যটকে কাজিৰঙা ভ্ৰমণ কৰাৰ তথ্য লাভ কৰা হৈছে। এই সময়ছোৱাত উদ্যান কৰ্তৃপক্ষই 8 কোটি 80 লাখ টকাৰ ৰাজহ লাভ কৰিছে। আনহাতে মানাহ ৰাষ্ট্ৰীয় উদ্যানতো পৰ্যটকৰ বাবে অহা 20 মেৰ পৰা হাতী ছাফাৰী আৰু ৰিভাৰ ৰাফটিং বন্ধ থাকিব বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। অৱশ্যে জীপ ছাফাৰী অহা 5 জুনলৈকে খোলা থাকিব। ইফালে ওৰাং ৰাষ্ট্ৰীয় উদ্যানো অহা 15 মেৰ পৰা পৰ্যটকৰ বাবে বন্ধ ঘোষণা কৰা হৈছে। তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী শদিয়া আৰক্ষী পৰিদৰ্শন পেৰেডৰ আয়োজন কৰা হৈছে। চপাখোৱা চৰকাৰী খেলপথাৰত এই পৰিদৰ্শন পেৰেড অনুষ্ঠিত হয়। শদিয়াৰ আৰক্ষী অধীক্ষক জগদীশ দাসৰ লগতে শদিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াই এই পেৰেড কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ শ্ৰী পীতাম্বৰ দেৱগোস্বামীৰ 66 সংখ্যক জন্মতিথিৰ সৈতে সংগতি ৰাখি পৰহি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত এক অভিনন্দন কাৰ্যসূচী আয়োজন কৰা হৈছে। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত সদৌ অসম ভাওনা সন্মিলনৰ সভাপতি জয়ন্ত কুমাৰ ডেকাই কয় যে এই অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ 66গৰাকী বৰেণ্য ব্যক্তি তথা গুৱাহাটীৰ কেইবাগৰাকীও পুৰণিকলীয়া নামঘৰ অনুষ্ঠানৰ লগতে মহানগৰীৰ 108টা দিহানামৰ দলক অভিনন্দন জনোৱা হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।